আজি আমাৰ মিছন বসুন্ধৰা 3 নামঘৰ সৰকাৰি কাৰ্যালয় আৰু এনজিও আমি মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিলো আজি সেই প্ৰক্ৰিয়াই প্ৰায় সম্পূৰ্ণতা লাভ কৰিলে আজি আমাৰ কেবিনেটত আমি প্ৰায় total 36,000 proposal এতিয়ালৈকে আমি এপ্ৰুভ কৰো অৰ্থাৎ 36,000 স্কুল কলেজ নামঘৰ বা সৰকাৰি অনুষ্ঠানে মিছন বসুন্ধৰাৰ জৰিয়তে মাটি পাবলৈ সক্ষম হ'ব বিটিআৰ অঞ্চলত যি ডেভেলপমেন্ট ব্লক আছে সেই ডেভেলপমেন্ট ব্লক বিলাক ৰিঅৰ্গানাইজ কৰাৰ বাবে বিটিআৰ প্ৰশাসনে প্ৰস্তাৱ দিছিল আজি আমি সেই প্ৰস্তাৱসমূহ অনুমোদন কৰো এতিয়াৰ পৰা আমাৰ বিটিআৰত আগতে 22টা ডেভেলপমেন্ট ব্লক আছিল এতিয়া 23টা ডেভেলপমেন্ট ব্লক হবগৈ বাক্সা জিলাৰ গোবৰ্ধনাত এটা নতুন বিডিও অফিস বা ব্লক কাৰ্যালয় আমি মুকলি কৰিম আৰু বিটিআৰত সৰ্বমুঠ 23টা আমাৰ বিডিও কাৰ্যালয় কাম কৰিব মিছন বসুন্ধৰা 3.0 অনুমোদন আপোনালোক সকলোকে দেখুৱালো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেবিনেটৰ পিছত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ যিবিলাক মিছন বসুন্ধৰা সেইখিনি আপোনালোক সকলোকে লাইভত মুখ্যমন্ত্ৰী মহোদয়ে জনালে আৰু এতিয়া আপোনালোকক স্ক্ৰিনতো দেখুৱাইছো কেবিনেটৰ সিদ্ধান্তৰ পিছত যিখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ সবিশেষ তথ্য ধন্যবাদ ভিডিওটো কেনেকৈ লাগিছে জনাব